হেল্ল' শুনি আছো স্যার। বঢ়িয়া আৰু খবৰ ভাল? ভালেই, আপোনাৰ? আছো জীয়াই আছো। ইয়াত কোন কোন স্কুলৰ আছা? হেল্ল' স্যার শংকৰদেৱ শিশু নিকেতন গহপুৰ। আৰু স্যার মই শংকৰদেৱ শিশু নিকেতন গহপুৰ। আৰু গহপুৰ গাৰ্লছ হাই স্কুল। বঢ়িয়া আৰু শংকৰদেৱ শিশু নিকেতন গহপুৰ। আৰু শংকৰদেৱ শিশু নিকেতন বৰঙাবাৰী। বঢ়িয়া শংকৰদেৱ শিশু নিকেতন গহপুৰ। অ'কে 4:05 হ'ল। ষ্টাৰ্ট কৰোঁ দেই। এতিয়া নেয়া কিবা খালি কিলা দেই। তো ভইচকেইটা অন কৰি থবা আগৰ নিচিনাকে। আকৌ কৈ দিছোঁ, অকণ মনত পেলাই দিছোঁ। তোমালোকে জনা বস্তুবিলাকে পঢ়িম, পৰা বস্তুবিলাকে পঢ়িম, নোৱাৰাবিলাক কি হ'ব তোমালোকলৈ এৰি দিম। তাৰপিছত এটা বস্তু আছে, এইটোক ইয়াত লিখিছে অদ্বিতীয় বা ইউনিক। এইটো পাইছা চাগে, ইউনিক সলিউশ্যন বা অদ্বিতীয়। দ্বিতীয় কিবা ভুল লিখিলো নেকি? এইটো নেকি ন? আৰু এটা কি কয় ইউনিক। ইউনিক মতলব অদ্বিতীয় বুলি ক'লে অকণ খেলি মেলি লাগে। ইউনিক বুলি চবে জানে হয় নাই? এইটো চবে বুজি পায় হয়? হয় স্যার। তো इसके जैसा मतलब कोई नहीं হয়। ইউনিক মানে এটা বুলি ক'ব পাৰা, মানে এনেই চিম্পল চেন্সত ক'বলৈ গ'লে। তো এনেই ইয়াত তোমালোকৰ পেজ নাম্বাৰ 65, মোৰ ওচৰত আছামিজ বুকখন আছে হা। তো পেজ নাম্বাৰ 65ত এটা বস্তু আছে, আমি ৰৈখিক সমীকৰণ 1-2ৰ ক্ষেত্ৰত তলত দিয়া ধৰণে আলোচনা কৰি সাৰাংশ পাওঁ নে কিবা বুলি লিখিছে। তাত এটা বস্তু লিখিছে কি বুলি, a1/a2 1টো অকণ তলত আহিব হা, a1/a2 is not equal to b1/b2। সেই তেতিয়া কি হ'ব, কৈছে কি অদ্বিতীয় সমাধান পাম বুলি কৈছে, বা ইউনিক সলিউশ্যন বুলি পাম বুলি কৈছে। তাৰমানে অকণমানকে কৈ দিবা নেকি? তাৰমানে ইহঁতৰ এটাৰ বাহিৰে আৰু বেলেগ সমাধান নাথাকিব। বেলেগ সমাধান নাথাকিব, তাৰমানে এটাই সলিউশ্যন থাকিব। তাৰমানে সেইটো কেনেকুৱা টাইপৰ থাকে, এনেকুৱা। সেইটো আমি এই ফিগাৰটো চাই পেলাই, মানে এই যিটো ইকুৱেশ্যন বুলিও ক'ব পাৰা, এনেইতো ইকুৱেশ্যন ফৰ্মত লিখে বাৰু। তো এইটো আমি কি ক'ম, এই যিটো ষ্ট্ৰাকচাৰ আছে, এই ষ্ট্ৰাকচাৰটোৰ পৰা আমি আগতে গম পাওঁ হেৰিডাল কেনেকুৱা হ'ব, লাইন দুডাল এনেকুৱা হ'ব নাই, এটা পইণ্টত সিহঁতি মিট কৰিব হয়। হ'ব। তাৰপিছত ছেকেণ্ড যিটো কণ্ডিশ্যন দিছে, কি কয় অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান হ'বলৈ কি লাগিব, a1/a2 equal to b1/b2 equal to c1/c2 হ'ব। ইয়াত কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। তাৰমানে এই লাইনডাল যেতিয়া এইডাল লাইনতে সোমাই থাকিব, তেতিয়াহ'লে কি হ'ব, ইয়াত অসীম সংখ্যক সমাধান থাকিব। কিয় থাকিব, কাৰণ ইডাল আনডালত সোমাই আছে প্ৰত্যেকটো পইণ্টেই, মানে প্ৰথমডালৰ ধৰা এডাল ইকুৱেশ্যন 1 আছে, এডাল ইকুৱেশ্যন 2 যেনিবা। তো ইকুৱেশ্যন 1ৰ গোটেই পইণ্টখিনি ক'ত থাকিব, ইকুৱেশ্যন 2ত থাকিব। সেইকাৰণে কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। তাৰপৰা নাম্বাৰ 3 দিছে, কি কৈছে, একো সমাধান নাথাকিব। সমাধান নাথাকিবলৈ হ'লে কি হ'ব লাগিব, a1/a2 equal to এইখিনিত চোৱা, এটা বস্তু মন কৰিবা, ইয়াত প্ৰথমতে যে যিটো থাৰ্ড যিটো কণ্ডিশ্যন আছে, তাত নট ইকুৱেল টু নাই। প্ৰথমতে যদি নট ইকুৱেল হৈ যায়, তেতিয়াহ'লেতো এইটোতো মিলিয়ে গ'ল, এইটোলৈ নাহিবই হয়। তো সেইকাৰণে ইয়াত নট ইকুৱেল নাই, মানে প্ৰথমতে ইয়াত ইকুৱেল আছে, a1/a2 equal to b1/b2। এইটো কাৰ লগত নট ইকুৱেল, c1/c2ৰ লগত নট ইকুৱেল হয়। হয় আৰু ইয়াত থাকিব কি, ইয়াত নো সলিউশ্যন বা কোনো ধৰণৰ সমাধান নাথাকিব। এইখিনি চবেই জানে, জানা ন এইখিনি অলপ চলপ? জানো স্যাৰ। বঢ়িয়া। পিছত কৈ নিদিবা পিছত নকবা জনাই নাছিলো বুলি বাৰু। আৰু ক'ত আছিলো, অ'কে। তো লাষ্ট আমি কি পঢ়িছিলো, বজ্ৰ গুণন পদ্ধতিটো অলপ পঢ়িছিলো, আৰু ইয়াক কি কয়, ক্ৰছ মাল্টিপ্লিকেশ্যন কয় ন। তো সেই যিটো পদ্ধতি আছিলে, যিটো মেথড আছিলে, সেইটো আমি পঢ়িছিলো অলপকে, উৎপাতকে যেন তেন এটা কৰিলো হয় নাই। আৰু কিবা কুৱেশ্যন এটা কৰি চাওঁ নেকি, এটামান কুৱেশ্যন চাই পেলাই চেপ্টাৰটো আদায় কৰি থওঁ বুলি ভাবিছো। কাৰণ ৱৰ্ডৰখিনি বহুত বেলেগ নহয়, তুমি ৱৰ্ড ইকুৱেশ্যন বনাব অলমষ্ট তোমালোকে জানাই। তো সেইখিনি এক্সট্ৰাকে ইয়াত বহি শিকাই নাথাকো, মানে সেইখিনি তোমালোকে ক্লাছ 8 আৰু ক্লাছ 9ত মানে অলপ চলপকে পাইছা হয় নাই। তো ৱৰ্ড ইকুৱেশ্যনটো ইয়াত মানে আমি বনাই নাথাকো। যদি পিছত দৰকাৰ হয়, তেতিয়াহ'লে এবাৰ ৰিভিজন কৰোঁতে কৰি ল'ম, কি কথাটো আছে হয় নাই। যদি দৰকাৰ হয়, পিছত কেতিয়াবা কৰিম, তো আজি নকৰোঁ দেই। আচ্ছা, এটা কথা কোৱাচোন, দ্বিঘাত সমীকৰণটো কৰিব লাগিব নে নালাগে? যদি নালাগে আগবাঢ়িম।
মোৰ হৈ আছে। বাকীখিনিয়ে কোৱা নালাগে ছাৰ এইটো বঢ়িয়া দ্বিঘাত সমীকৰণ কৰিব লাগিব যদি কোৱা এজন মানুহে যদিও লাগে বুলি কোৱা তেতিয়া চিন্তা কৰিম মানে কোৱাচোন নালাগে নালাগে পাই আছো নালাগে আচাৰ্য ঠিক আছে নকৰো তেতিয়া ন দ্বিঘাত সমীকৰণটো দ্বিঘাত সমীকৰণ নকৰিলে হ'ব প্ৰগতি পাৰিবা নাই পাৰিম ঠিক আছে তেতিয়াহ'লে সেইকেইটালে পিছত ঘূৰি আহিম দেই বঢ়িয়া নালাগে পাই আছো তো পিছত ঘূৰি আহিম তেতিয়াহ'লে কি চেপ্টাৰ পঢ়িম অকমানকে কোনটো চেপ্টাৰ পঢ়িম ত্ৰিভুজটোলৈকে গুচি যাম দেই ত্ৰিভুজটো পঢ়িম মোৰ ওচৰত বস্তু কেইটামান আছে দেখাবলৈ মানে এটাই আছে হ'ব তো ত্ৰিভুজ পঢ়িম ভালকে অকণ বেলেগকে চাওঁ যে কি বেলেগ কৰিব পাৰি কাৰণ টপিকখিনিতো একে ট্ৰাইংগল পাইছো ট্ৰাইংগল বা ত্ৰিভুজ পঢ়িম তো ঠিক আছে গৈ লওঁচোন বাৰু এই ইয়াৰ কুৱেশ্যন কেইটামান কৈ লওঁ পিছৰ 40 মিনিটটোত সেই ইটো চেপ্টাৰ ষ্টাৰ্ট কৰি দিম চাগে দেই বাৰু কুৱেশ্যন এটা এতিয়া ছাপোজ বুকত থকা কুৱেশ্যন এটাকে নহ'লে বুকত থকা কুৱেশ্যন কি কৰিবানো এক্সট্ৰাকে কৰোঁ কিবা বেলেগ কোৱা ফোন নাম্বাৰ কোৱা 99 9 বহুত হৈ গ'ল 9x তাৰপৰা 2y পিছৰকণ কোৱা 93 -9 = 0 এইটো পইণ্ট নম্বৰ 1 আৰু 3 কৈছিলা ন 3x -3x লিখো হা তাৰপিছত কোৱা 600 600 লিখিম নি ইমান লম্বা নকৰো এইটো y আৰু 0 কৈছা ন 0 অ'কে 0 থাকিব দিয়া কামটো ইজি হ'ব হ'ল তো এইটোকে কৰি চাওঁ কি পদ্ধতি বজ্ৰগুণন পদ্ধতি তো লিখিবা হিয়াৰ বা কি লিখিবা ইয়াত ক'ত ইয়াত যি মন যায় লিখিবা তাৰপিছত ইয়াত কি হ'ব a1 = 9 a2 কিমান -3 p1 গাই দিয়া এইকেইটা পাৰিবা মোৰ লগে লগে কৰি যোৱাচোন ভাল লাগিব নহ'লে আমনি পাই যাবা আৰু c1 কৰি কিমান আছো। হ'ব -9 আৰু c2 0 নালাগে এইটো অলমোষ্ট লাগিব তাৰপৰা বাকীখিনি তুমি পিছৰকণ তুমি যেনেকে মন যায় তেনেকে কৰিবা হা মই কি কৰিম মই এইটো চাইডে লিখি ল'ম মই এনেকা কৰিম x y তাৰপিছত ৰ'বা দেই আৰু অকণ ভালকে ক'ৰবাত ইয়াতে অকণ জেগা অকণ উলিয়াই লৈছোঁ হা লিখিবলৈ x কৰিম ইয়াত y কৰিম আকৌ x কৰিম আকৌ কি কৰে 1 কৰে ন 1 কৰি x লিখে বাৰু তো ইয়াত লিখিম তোমাৰ 9 এইফালে -3 এইটো লিখিম 2 এইটো -6 আৰু লাষ্টৰটো এইটো c c নহয় এইটো -9 হে এইটো -9 আৰু এইটো 0 আৰু লাষ্টত কি লিখে 9 আৰু এইটো -3 এইটো চবেই জানে ন জানো ছাৰ সেইকাৰণে বেয়া কৰিবলৈ জনা বস্তুবিলাক তো লিখা দেয়াৰ ফৰ এইটো চাইডত লিখিব পাৰা মানে ইয়াত লিখিব পাৰা মেইন কণ্টেণ্টটোত মানে মেইন তোমাৰ পেজটোত লিখিব পাৰা নিলিখিব পাৰা তো কি কৰিবা দেয়াৰ ফৰ x = প্ৰথমতে কি হ'ব 2 × 0 এইটো কাট খাই যায় ন প্ৰথমতে লিখিবা 2 × 0 -9 × -6 তাৰপৰা ইকুৱেল টু ওপৰত লিখিবা y তলত লিখিবা কিমান এইটো কৰিবা -9 × -3 মাইনাছ এইটো 0 × 9 ইকুৱেল টু কি লিখিবা 1 আৰু এইটো কৰিবা ন 9 × এক ছেকেণ্ড হা 9 × -6 তাৰপিছত মাইনাছ দিবা -3 × 2 মাজত মাল্টিপ্লিকেশ্যন চাইনটো নিদিবও পাৰা দিবও পাৰা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকৈ মিলোৱা আৰু ইয়াত ডট এটা আছে দেই ডটটো লিখিবা পটককৈ নালাগে মানে মাল্টিপ্লিকেশ্যন বুজাই দিয়ে কিন্তু সেইটো আৰু ইয়াত মানে বুজি পাইছা আৰু কি কৈছো কি কম মানে কি ক'ব বিচাৰিছো ঠিক আছে তো ইকুৱেল বঢ়িয়া তো ইকুৱেল নিলিখিবা ইমপ্লাইজ লিখিবা এই বস্তুটো বহুত ভুল হয় দেই ল'ৰা ছোৱালীবিলাকৰ এইটো কেতিয়াও ইকুৱেল নকৰিবা এইটো ইমপ্লাইজ লিখিবা ডিফাৰেঞ্চ এটা আছে ইকুৱেশ্যন লিখিলে সদায় ইমপ্লাইজ লিখিব লাগে তো ওপৰত লিখিবা x এইটো হ'ব 0 মাইনাছ এইটো মাইনাছ হৈ গ'ল প্লাছ 6 9 যা কিমান 6 9 × 54 ইকুৱেল 54 বঢ়িয়া 9 3 × 27 আৰু -0 মানে -0 লিখিলেও লিখা নিলিখিলেও ইমান প্ৰব্লেম নাই ওপৰত কিমান থাকিব 1 থাকিব 6 9 × এইটো হ'ব 54 -54 আৰু ইয়াত মাইনাছ এটা আছে ন আৰু কি ইয়াত এইটো -3 ন ভুলেই হৈ গৈছিলে নকলা কিয় এইটো -3 দেই লিখিছোঁ
ৰবা আৰু এডাল মাইনাছ মাজত তাৰপিছত আৰু কি ক'ব এইটো -54 হ'ব মাইনাছ এইটো হৈ গ'ল প্লাছ 3 2 6 তো টোটেল হেৰি কি হ'ব গোটেই কাহিনীটো কি হ'বগে মানে এইখিনি মুছি দিছোঁ কোৱা কি ওলালে এনচাৰ ওলাই গ'ল চাগে হয় নাই x equal to 9/8 আৰু y equal to -9/16 এইটো হৈ গ'ল -54 ইকুৱেল টু ওপৰত হৈ গ'ল তোমাৰ এইটো 27 আৰু ইকুৱেল এইটো 1 বাই এইটো মাইনাছ কিমান হ'ব 48 ন 8 ন 8 তো ইমপ্লাইজ লিখিবা x হয় বাই বঢ়িয়া x বাই -54 ইকুৱেল টু এইটো একে ষ্টেপতে কৰিব পাব দিয়া চাইডে কৰিলেও একো প্ৰব্লেম নাই এইটো লিখিবা -48 তাৰপৰা কি লিখিবা আৰু বা এণ্ড যি লিখা লিখিবা y by 27 equal to 1 to এনেকে লিখিব পাৰা implies minus উৰি গ'ল x equal to 54/48 6 দি যায় লাগি আছে y equal to 27/-48 তো বাকি আৰু কি x equal to কিমান হ'ব 6 9 গুণ 54 6 8 গুণ 48 এইটো নেকি ন হয় y equal to কিমান হ'ব মাইনাসটো ওপৰত লিখিছো দেই 3 9 গুণ 27 3 16 48 3 9 গুণ 27 3 16 48 এইটো নেকি ন এনসাৰ হয় চবৰে ওলাইছে ওলাইছে আমি সবে একেটা ষ্টেপতে ভুল কৰি অহা নাই তো কতো নাই কৰা তেতিয়াওতো একে ওলাব চবৰে সবে গোটেইকেইটা ষ্টেপ ভুল কৰিলে সবৰে ভুল নাই হোৱা বুলি ধৰি লৈছো দেই হল ঠিক আছে বাৰু এইখিনি মচিব পাৰি ন ধুনীয়াকে এক্সাৰসাইজ কিমান 3.5 এক্সাৰসাইজ 3.5 তো ইয়াত কি আছে 2 নম্বৰ ন a আৰু b কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব তো অসীম সংখ্যক সমাধানৰ কাৰণে কৰিম দেই তো কোৱেশ্চন নম্বৰ 1 টো লৈছো কি কৈছে twice x plus thrice y বঢ়িয়া ইকুৱেল 7 এইটো ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত আৰু কি কৈছে a minus b into x plus a plus b into y equal to thrice a plus b minus 2 equation number 2 তো ইয়াত কি কৰিবা লিখিবা ইয়াত বা here যে লিখা লিখিবা a1 কিমান হ'ব 2 a1 2 a2 কিমান হ'ব a minus b বঢ়িয়া b1 কিমান হ'ব 3 b2 কিমান হ'ব a plus b তাৰপিছত c1 কিমান হ'ব -7 আৰু c2 কিমান হ'ব -3a minus b plus 2 তো লিখিবা ৰৈখিক সমীকৰণটো অসীম সংখ্যক সমাধান থাকিবলৈ হলে কি হ'ব a1 by a2 equal to b1 by b2 equal to c1 by c2 অসীম সংখ্যক ন হয় ঠিক আছে তো লিখিবা 2 by a minus b equal to 3 by a plus b equal to -7 by -3 minus b plus 2 তো এইটো সলভ কৰোঁতে সেই হিটু মেথড ইউজ কৰিলে মজা আছিলে তো ইয়াৰ পৰা কি কৰিবা যিকোনো এটা বা দুটা মিলাই কৰিলে হ'ল তো কি লিখিবা এইফালে লিখিছো দে মই কি লিখিবা এতিয়া লিখা নাও লিখিবা এতিয়া বা নাও যি লিখা লিখিবা দুইটা লিখিবা তো 2 by a minus b equal to 3 by a plus b এই দুটা লৈ লোৱা এই দুটা লৈ কি কৰিবা ইনটু কৰিবা এটো ক্ৰস মাল্টিপ্লিকেশন সবে জানে কৰিব twice a plus এটো এনেকে কৰিছো দে অকন সিম্পলি thrice a minus b implies এটো হ'ব তোমাৰ twice a plus twice b equal কিমান হ'ব thrice a minus thrice b তাৰপা কি কৰিবা তাৰ পিছত যাব লাগিব অকমান ইফালে
ক্লাছটো এৰাই কৰিম তাৰপৰা ট্ৰাইংগল পঢ়িম আজি তো থ্ৰাইচেটো চাওঁ দেই থ্ৰাইচে মাইনাছ টুৱাইচ এ ইকুৱেল টু কিমান হ'ব টুৱাইচ বি মাইনাছ কোৱা প্লাছ 3b হয় নাই হয় বঢ়িয়া তো এইটো এই হা তাৰপৰা এইটো থাকিব a ইকুৱেল কিমান হ'ব 5b এইটো ইকুৱেশ্যন নম্বৰ 1 এইটো কিমান হ'ব এইটো নাম্বাৰ 3 দি থোৱা তাৰপিছত আৰু কি কৰিব পাৰা এইখিনি মুছি দিছো এইখিনি নালাগে নাই বাৰু লিখা আকৌ লিখিবা এগেইন লিখা যি মন যায় লিখিবা তো কি লিখিবা 2 by a minus b equal -7 by -3a minus b plus 2 ঠিক আছে তো এটো ইমপ্লাইজ কৰিলে কি পাম 2 3 যা -6 2b और 6a হ'ব বঢ়িয়া এটো তাৰপিছত +4 ইকুৱেল টু -7a -7 plus 7b তো ইমপ্লাইজ কৰিবা কিমান হ'ব 7 এটো চাইড লৈ হা এটো থাকিব a এটো হিটো চাইড লৈ যাবা নি নালাগে এটো চাইড লৈ আহাচোন -9b ন হয় হয় বঢ়িয়া 4 টো ইফাল লৈ গ'লে -4 এইখিনিলৈকে ঠিক আছে ঠিকে আছে বঢ়িয়া তো এইটো ষ্টেপ কন্টিনিউ কৰিম এইখিনিতে এই ষ্টেপটো কন্টিনিউ কৰিছো দেই এইটো এইফালে কন্টিনিউ কৰিছো কি হ'ব a জায়গাত কি বহাবা -5b বহাবা ক'ৰ পৰা from 3 equal to -4 এইটো ক'ত বহাবা from 3 বা 3 ৰ পৰা implies এইটো কিমান হ'ব 4b equal -4 implies b equal to -1 হয় হয় তো লিখিবা from 3 বা 3 ৰ পৰা 3 ৰ পৰা কি হ'ব a তাৰ equal কিবা to খেলি মেলি হ'ল তো b equal to 1 -1 নহয় b equal to 1 নেকি আৰু চাকচোন 5b - 9b minus 9b equal -4 সরি ঠিক আছে ঠিক আছে তাৰপৰা এইটো কি হ'ল এইটো 5 into 1 কৰিবা ইকুৱেল কিমান পাবা a equal to 5 ন a equal 5 b equal 5 আৰু কিবা লাগে জানো নালাগে এই দুটাই a b উলিয়াব কৈছিল ন হয় হৈ আছে এইটো বঢ়িয়া তো সেয়াই তেতিয়াহ'লে আৰু 6 মিনিট যেন তেনে আছে 6 মিনিট 7 মিনিট যেন তেন আছে তো আজি ক্লাছটো ইমানতে এৰাই কৰিছো ইয়াৰ পিছৰ ক্লাছটো অকমান লাহেকে দিম হ'বনে আজি দিও নে বেলেগ সোমবাৰে দিম দিয়ক দি দিওঁ ন দিয়ক কেইটামানত দিব এতিয়া 5 মিনিট লাগিব এইটো ৰেকৰ্ডিংটো ছেভ হ'বলৈ ঠিক আছে ঠিক আছে পিছৰ হেৰিটোত লগ পাম ঠিক আছে উম